আমি সন্মানীয় চৰিত্ৰপক সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়াক বক্তব্য ৰখাৰ বাবে অনুৰোধ জনাইছোঁ। সদৰ বাক্সা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বাগানপাৰা আৰু সমগ্ৰ বাক্সা জিলাবাসী ৰাইজৰ আতিথ্য আৰু অভিভাৱকত্বত এই বাক্সা জিলাৰ বাগানপাৰা অঞ্চলত আপোনাৰ অসমৰ জাতীয় জীৱনৰ বাবে কাম কৰি অহা সংগঠন আৰু ৰাইজৰ অভিভাৱকত্বৰে সৈতে পৰিচালিত সংগঠন হিচাপে বাগানপাৰা সদৌ অসম ছাত্ৰ সন্থাৰ এই কেন্দ্ৰীয় শিল্পী দিৱসৰ অনুষ্ঠানটি ইমান নিখুঁতকৈ ইমান সৰ্বাংগ সুন্দৰভাৱে আপোনালোকে আয়োজন কৰিছে, তাৰ বাবে আপোনালোকলৈ আমি আন্তৰিক অভিনন্দন। বাগানপাৰা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱসৰ এই অনুষ্ঠানটো আমাৰ অৱৰ্তনা সমিতি মুছলপুৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ প্ৰিয়নাথ বসুমতাৰী ডাঙৰীয়াৰ নেতৃত্বত ইয়াৰ অৱৰ্তনা সমিতিয়ে অতি সৰ্বাংগ সুন্দৰ ডাঙৰ প্ৰয়াস বহুত দিনৰ পিছত দেখিবলৈ পালোঁ আৰু সেইকাৰণে আপোনালোকক এই মহিলাসকলৰ প্ৰতি, ছাত্ৰীসকলৰ প্ৰতি, যুৱতীসকলৰ প্ৰতি এটা জোৰকৈ হাত চাপনি মাৰিবলৈ অনুৰোধ জনাইছোঁ। নাই, জোৰ হোৱা নাই, আৰু জোৰ মাৰিব লাগিব। ইমান সুন্দৰ প্ৰয়াস পৰিৱেশন কৰিছে। ইয়াৰ এটা সমাজ পৰিৱৰ্তনৰ কথা কৈছে আৰু সেই ৰূপান্তৰৰ জৰিয়তে আমি আগুৱাই যোৱাৰ প্ৰয়াস আমি অব্যাহত ৰাখিব লাগিব আৰু তেওঁ ৰূপান্তৰৰ জৰিয়তে আগবাঢ়ি যোৱাৰ এই পথটোকে কৈ গৈছে। 1935 চনত প্ৰথম অসমীয়া জয়মতী ছবি আমি পাওঁ, কিন্তু 35 চনৰ পৰা আজিলৈকে আৰু আটাইতকৈ ডাঙৰ কথা তেওঁৰ এখন ছবি নিৰ্মাণ কৰিবলৈ আৰম্ভণিৰ পৰা সাংস্কৃতিক অভিযান আগবঢ়াইছে। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংস্কৃতিক অভিযান জ্ঞাপন কৰিছে। সান্তালী নৃত্যৰ দলটিৰ অভিযানৰ পিছতে আগবাঢ়ি আহিছে আদিবাসী সাংস্কৃতিক দল। বাগানপাৰা আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাই এই দলটি ব্যৱস্থাপনা কৰিছে। পিছতে সাংস্কৃতিক অভিযান জ্ঞাপন কৰিব মদাহী কছাৰী ছাত্ৰ সন্থাৰ এটা দলে।